অসমত দাস প্ৰথা কেতিয়া বিলুপ কৰা হয়? When was slavery abolished in Assam? In 1841, in 1843, in 1845, in 1847. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 1843. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে লাখেৰাজ ভূমি কেইটা ভাগত ভগোৱা হয়? Lakhera's land is divided into how many parts? In 3 parts, in 4 parts, in 5 parts, in 8 parts. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 3 parts. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? When did the Muslims first invade Assam? In 1206 AD, in 1220 AD, in 1231 AD, in 1241 AD. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 1206 AD. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰে? How many times did the Muslims invade Assam? 15 times, 18 times, 20 times, 25 times. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 18 times. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল? In which year did the Muammar rebellion begin? Since 1751, since 1766, since 1769, since 1779. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে since 1769. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল? Which of the following events ended the Ahom rule? The Battle of Saraighat, the Muammar rebellion, the invasion of the Mans, Lotakon Ron. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে the invasion of the Mans. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? In which year did the Battle of Chechamuk take place? In 1520, in 1521, in 1522, in 1523. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 1523. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1671 চনত সংঘটিত আহোম আৰু মোগলৰ যুদ্ধখনক কি নামেৰে জনা যায়? What is the name of the Ahom Mughal War of 1671? The Battle of Hajo, the Battle of Saraighat, the Battle of Patharghat, neither. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে the Battle of Saraighat. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ইতিহাসত বিখ্যাত ভৰলীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? In which year was the famous Battle of Worli fought in the history of Assam? In 1637, in 1638, in 1639, in 1640. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 1638. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া ঘটিছিল? When did the third Muammar rebellion begin? In 1780, in 1786, in 1778, in 1792. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 1786. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 54জন কৃষকে প্ৰাণ আহুতি দিয়া অসম বুৰঞ্জীৰ উল্লেখনীয় সংঘৰ্ষটোৰ নাম কি? What is the name of the most significant conflict in the history of Assam in which 54 farmers lost their lives? Patharghat clashes. There are 1000 plus clashes in Fulguri. The Muammar conflict. Neither. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে there are 1000 plus clashes in Fulguri. আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? When was the Battle of Patharghat fought? In 1888, in 1890, in 1892, in 1894. এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে in 1894.
আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কলীয়া ভোমোৰা বৰফুকনে দমন কৰা অসম বুৰঞ্জীৰ উল্লেখযোগ্য বিদ্ৰোহটোৰ নাম কি? হোৱাট ইজ দি নেম অফ দি most significant rebellion in the history of Assam suppressed by কলীয়া ভোমোৰা বৰফুকন? দন্দুৱা দ্ৰোহ, দি লেছাই ৰেবেলিয়ন, দি ৰেবেলিয়ন অফ বদন, নাইডাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দন্দুৱা দ্ৰোহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ঘিলাজাৰী ঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? হু ফট দি বেটেল অফ ঘিলাজাৰী ঘাট? বিটুইন দি আহোম এণ্ড দি মোগলছ, বিটুইন দি আহোম এণ্ড দি মানছ, বিটুইন দি আহোম এণ্ড দি কাছাৰিজ, বিটুইন দি আহোম এণ্ড দি বৰাহী? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিটুইন দি আহোম এণ্ড দি মোগলছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নামনি অসমৰ ন-অসমীয়া অভিবাসী মুছলমানসকলে মাঘ বিহুক কি উৎসৱ হিচাপে পালন কৰে? হোৱাট ইজ দি ফেষ্টিভেল চেলিব্ৰেটেড বাই দি নন আছামিজ ইমিগ্ৰেণ্ট মুছলিমছ অফ চাউথ আছাম? ভোগালী বিহু, মহৰম, পুচুৰা ফেষ্টিভেল, নাইডাৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পুচুৰা ফেষ্টিভেল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুতীয়া ৰাজ্যখন আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা উল্লেখযোগ্য যুদ্ধখনৰ নাম কি? হোৱাট ইজ দি নেম অফ দি significant battle in which the Chutia kingdom became part of the Ahom kingdom? The Battle of Saraighat, the Battle of Hajo, the Battle of Mathudang, neither? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে the Battle of Mathudang। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মিবু ডাকনাম মিচিংসকলৰ নৃত্যত কোনবিধ বাদ্য সংগত কৰা হয়? Which instrument is used in the মিবু ডাকনাম মিচিং ডান্স? The flute, drums, the tambourine, no instrumental accompaniment? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে no instrumental accompaniment। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মুছলমানৰ তৃতীয় আক্ৰমণত কোনগৰাকী অসমীয়া বীৰাংগনা গাভৰুৱে শত্ৰুৰ বিৰুদ্ধে যুদ্ধত জঁপিয়াই পৰিছিল? Which Assamese heroine jumped into battle against the enemy during the third Muslim invasion? মূলা গাভৰু কনকলতা, কান্তা, ৰমণী, ৰাধা ৰুক্মিণী? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মূলা গাভৰু কনকলতা। এনেধৰণৰ নতুন ভিডিঅ' প্ৰতিদিনে পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।